ৰাম ৰামে পুত্ৰ এদিন কান্দিব ভাজা এদিন কান্দিব কান্দিব মৰমৰ ভাই বাগৰি বাগৰি কান্দিলে কি হ'ব যমদূতে এৰি থৈ নাযায় এই পুত্ৰ এদিন কান্দিব ভাজা এদিন কান্দিব কান্দিব মৰমৰ ভাই বাগৰি বাগৰি কান্দিলে কি হ'ব যমদূতে এৰি থৈ নাযায়। অসমীয়া লোকসংগীত দেহ বিচাৰ টোকাৰী গীতৰ এজন সাধক যিজনক হয়তো আপুনি মই চিনি নাপাওঁ কিন্তু সেইজনক বিচাৰি উলিয়াইছিল আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে আৰু সেইজন টোকাৰী গীতৰ সাধক গগন পাঠকৰ ইতিমধ্যে বহুকেইটা টোকাৰী গীত দেহ বিচাৰ গীত জুবিন গাৰ্গে কণ্ঠদান কৰিছিল আৰু সেইজন গগন পাঠকৰ ঘৰত আমি উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক পুৰণা আঠখেলীয়া গাঁৱৰ দবৰাহী গাঁৱত ইতিমধ্যে তেখেতৰ ঘৰ মই কেমেৰাজন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ এয়া গগন পাঠক আৰু তেখেতৰ সংগীবৃন্দ এইজন গগন পাঠকৰ বহুকেইটা লোকগীত যি দেহ বিচাৰ লোকগীত সেইসমূহ ইতিমধ্যে জুবিন গাৰ্গে কণ্ঠদান কৰিছিল তেখেতৰ মুখেৰে আমি শুনিবলৈ চেষ্টা কৰিম আৰু এইজন গগন পাঠকক আমাৰ হয়তো বহু লোকে ইতিমধ্যে তেখেতক চিনি নাপায় কাৰণ তেখেত প্ৰচাৰ বিমুখ অকল লোকসংগীতৰ সাধনা কৰিয়ে তেখেতৰ জীৱন অতিক্ৰম কৰিলে আৰু প্ৰায় 500ৰো অধিক ইতিমধ্যে তেখেতে টোকাৰী গীত গালে অসমৰ বিভিন্ন প্ৰান্তত আৰু সেইজনক ইতিমধ্যে বিচাৰি পাইছিল আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে আৰু জুবিন গাৰ্গে বহুকেইটা গীত তেখেতৰ ইতিমধ্যে কণ্ঠদান কৰিছিল বাণীবদ্ধ হৈছিল আৰু এতিয়াও আপুনি ইউটিউবত তেখেতৰ সেই গীতসমূহ বিচাৰি পাব আমি আজি তেখেতৰ লগত কথা পাতিম আমি পোনে পোনে তেখেতৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিছোঁ শিশু কাল বেহালো ধূলিৰে বালিৰে যৌৱন কাল বেহালো ৰঙে ৰাম 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 বৈকুণ্ঠে যাবলৈ মোৰো মন আছিলে মহা পাপী আত্মা হৰিক নভজিলে আমি শুনি থাকিম টোকাৰী গীত কিন্তু মই আপোনাৰ ওচৰলৈ আহিছোঁ জুবিন গাৰ্গে আপোনাৰ কেইবাটাও ইতিমধ্যে দেহ বিচাৰ টোকাৰী গীত জুবিন গাৰ্গে কণ্ঠদান কৰিছে কেতিয়া জুবিন গাৰ্গক লগ পাইছিল আৰু কেতিয়া আপোনাৰ গীতসমূহ গাইছিল আৰু কি গান আপোনাৰ টোকাৰী গীত জুবিনে ইতিমধ্যে কণ্ঠদান কৰিছিল হয় হয় মই তেখেতক 2001 2 3 3 বছৰতে লগ পাইছোঁ মই 2 আৰু 3 গতিকে মই সেই এনকা প্ৰডাকশ্যনত পাইছিলোঁ তেখেতৰ লগত কথা বতৰা পাতিছিলোঁ পাতি তেখেতৰ লগত একেলগতে মই লিখা গীত কেইটামান মই সুৰ কথা সুৰ চববিলাক মোৰ আছিলে মই এতিয়া মই পাহৰি গৈছোঁ কিন্তু 6টা গীতটো একদম খাটাঙে মই গাইছোঁ তেওঁৰ লগত তেওঁ কণ্ঠদান কৰিছিল মোৰ দপ দপকৈ চিতা জ্বলিব সেই গীতটো আছিলে এটা ধুমধামকৈ হিলৈ ফুটিব সেই গীতটো তাৰপৰা পিতা পুত্ৰ যুদ্ধ হ'ব অন্ন বস্ত্ৰ নজিব সেই গীতটো এটা তাৰপৰা উঘাট সূতা থকা মানে উঘাটি ঘূৰিব দেহাৰ জীৱ থকা মানে দেহাতে চলিব সেইটো এটা গীত তাৰ পুত্ৰক চিনি পাবা বিবাহৰ পাছত ভাজাক চিনি পাবা ভাতৃক চিনি পাবা সম্পত্তি ভাগত এইটো এটা গীত আছিলে তাৰপিছত আকৌ আয়ে মোক কৰিলে দেউতাই পাহৰিলে সেই গীতটো আছিলে সেইকেইটা গীতে আছিলে তেওঁলোকৰ 6টামান গীত মই গাইছোঁ কিমান আপুনি এতিয়ালৈকে টোকাৰী গীত গালে মই এতিয়ালৈকে 500-600মান গীত গোৱা হৈছে গতিকে জুবিনৰ লগতে নহয় বাৰু বেলেগৰ লগতো গোৱা হৈছে খগেন গগৈৰ লগত গাইছোঁ পিপুল চেতিয়াৰ লগত গাইছোঁ আৰু মণ্টু গোহাঁইৰ লগতো গাইছোঁ বিদ্যাসাগৰক দিছোঁ এটা মই গীত তেখেতে মোৰ গীত এটা গাইছে সেই কি কয়
ৰাম নাম মুখে লোৱা হৰি নাম গলে বান্ধা মনোভাৱ ভৱ তৰিবলৈ উপায় কৰা গীতটো গাইছে বিদ্যাসাগৰ অকলে তেখেতে কণ্ঠদান কৰিছে। আৰু মই নিজেও কণ্ঠত গাইছিলোঁ। মোৰ লগত আছিলে বিপুল চিতা ফুকন, লিডত হেৰিয়াত আছিলে, কোৰাজত আছিলে, মই লিড লৈছিলোঁ। গতিকে সেই শংকৰদেৱৰ তাঁতশাল এখনি বুলি গীতটো গাইছিলোঁ। তাৰপৰা সেউতী ফুলৰ মালা গাঁঠিলা কি ফুলৰ গাঁঠিবা মালা এই গীতকেইটা গাইছিলোঁ মই অকল। তাৰপিছত আকৌ চাউলৰ ভেজাল শিলগুটি গুড়ত ভেজাল মাটি বিপুল চিতা ফুকনে মই গাইছিলোঁ। সেইটো খুহুতীয়া গীত মানে সেইটো এটা। জুবিন গাৰ্গ আজি আমাৰ মাজত নাই, হঠাৎ তেখেত আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। সেই গানবিলাক এতিয়া হয়তো আপোনাৰ মনলৈ আহিলে মনটো হয়তো আপোনাৰ দুখ লাগিব, কাৰণ জুবিনৰ কণ্ঠ সদায় চিৰসজীৱ হৈ থাকিব। চিৰসজীৱ হৈ থাকিব তেখেতৰ। কিন্তু মোৰ মনতো দুখ লাগিছে বাৰু। সেইখিনি গীতটো আচলতে জুবিন থকালৈকে থাকিলে আৰু কিছু বছৰ পিছলৈ থাকিব, তাৰপিছত চাগে সেইখিনি হেৰাই থাকিব। গতিকে তেনেকুৱাবিলাক গীত আৰু বৰ্তমান এতিয়া মই পোৱাও নাই বাৰু তেনেকুৱা এজন ব্যক্তি। মই আচলতে গুৱাহাটীত লগে লগে মই এঘণ্টাৰ ভিতৰত মই সেইখিনি গীত লিখিছিলোঁ। তাত মই আগত ঘৰৰ পৰা মই বনাই নিয়া গীত লিখি নিয়াও নহয়, মই তাত লগালগ মই এঘণ্টাৰ ভিতৰত সেই গীতকেইটা লিখি পেলাই মই দুয়োটাই কণ্ঠদান। আপুনি বহুত গীত ইতিমধ্যে জুবিন গাৰ্গে গাইছে, বেলেগ বেলেগ কোনোবা শিল্পীসকলে গাইছে। কিবা পাৰিশ্ৰমিক আপুনি যে ইমান কষ্ট কৰি গান লিখিলে, সুৰ দিলে, তেখেতসকলে কণ্ঠদান কৰিলে, কিবা পাইছেনে নাই? বা আপোনাৰ গীতসমূহ বৰ্তমান ক'ৰবাত বাণীবদ্ধ কৰাৰ ব্যৱস্থা বা ক'ৰবাত ৰাখি থৈছে নাই সযতনে? সেইখিনি ৰাখি থোৱা মই একো দেখাও নাই, কোনো মানে প্ৰচেষ্টা একো কৰা নাই কোনেও। সেইখিনি গীত গাইছে। মোৰ পৰা গীতখিনি আচলতে বেহুৰা কৰি নেগেৰা পাতি সকামত, নামত, বৰসবাহত এনেকুৱাবিলাকত নামত গাইছে মই দেখিছোঁ। বেহুৰা হৈ গ'ল শুনিছোঁ মই। গতিকে গোটেই গীতখিনি হিষ্টৰীত কৰি পেলালে। একো নাই, মই তেতিয়া একো নাই মানে কি আৰু প্ৰডাকশ্যনৰ মালিকে মোক আৰু কিবা জলপানী এটা দি পঠিয়াই, সেইটোকে মই লৈ পেলাই ঘৰলৈ গুচি আহোঁ। বাকী জুবিনক কিমান দিয়ে কি কথা মই নাজানো সেইটো, কিন্তু তেওঁ কণ্ঠটো দি থৈ যাব আৰু মই মোৰ কোৰাজত গাই জিলিকি আছে কৰিছিলে। যিহেতু এগৰাকী আপুনি লোকসংগীতৰ এজন সাধক, য'ত টোকাৰী গীত, দেহ বিচাৰ গীত গোৱা মানুহ আজিৰ তাৰিখত লাহে লাহে কমি আহিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কিবা অনুদান বা এনেকুৱা শিল্পী পেঞ্চন এইবিলাক পাইছে নেকি? শিল্পী পেঞ্চনটো পোৱা নাই। মই শিল্পী পেঞ্চনৰ কাৰণে মই আবেদন কৰিবলৈ গৈছিলোঁ শিল্পী কালচাৰেল অফিচত। তেতিয়া তেখেতলোকে ক'লে 60 বছৰ হ'ব লাগিব বোলে আপোনাৰ, তেতিয়াহে পাব শিল্পী পেঞ্চন, তেনেকৈ ক'লে। গতিকে মোৰ এতিয়া বৰ্তমান 57 বছৰ, মোৰ 60 বছৰ হোৱা নাই। আশা এটা আছে বাৰু, যদি পাওঁ আৰু যদি চৰকাৰে অকণমান দয়া কৰে। বাকী আৰু ইফালেদি মই অন্য সাহাৰ্য হিচাপত তেনেকৈ পোৱা নাই বাৰু। আনকি মই এতিয়া ঘৰলৈ অহা যোৱা কৰা যাতায়াত কৰা ৰাস্তাটোও মই একেবাৰে বেয়া। ল'ৰা ছোৱালী স্কুল যোৱা মেলা সেইখিনি চাইকেল দাঙি নি মই মেইন ৰাস্তাত থৈ আহিব লাগে ল'ৰা স্কুল যাব সময়ত। একেবাৰে জগজীৰ্ণ অৱস্থা। আপুনি দেখিছেই, আহিছে, আমি নিজে গাড়ী লৈ আপুনি আহিছে যেতিয়া গোটেইখিনি দেখিছে। মইনো বেলেগকৈ ক'বলগীয়া একো নাই। গতিকে সেইকাৰণে মোক চৰকাৰলৈ মই আবেদন কৰিছোঁ, অসম চৰকাৰলৈও। তেখেতলোকে যদি অকণমান দয়া কৰি, শিল্পী বুলি নহয় আচলতে, মোৰ পৰিয়ালটোক অকণমান দয়া কৰি সকাহ দিয়ে নেকি, মই এইবিলাকত অকণমান ঘূৰিব পৰা। মই আচলতে বিভিন্ন চিন্তা যদি হৈ থাকে তেতিয়া হয়তো মই আৰু যদি মই গান উলিয়াব পৰা ব্যৱস্থা আছিলে যদিও মই মানে বিভিন্ন ঘৰুৱা সমস্যাত সোমাই যোৱাৰ কাৰণে ৰাস্তা পদূলিৰ পৰা ধৰি ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা ধৰি ইত্যাদি বহুতখিনি, সেইখিনি কাৰণে মই হয়তো আৰু উলিয়াব পাৰিলোহেঁতেন, যদিও মোৰ মানে অকণমান হেৰি কৰিব পৰা নাছিল, অসুবিধা হৈছে মোৰ। ঠিক আছে, আমি সেইখিনি চেষ্টা কৰিম। কিন্তু আমি জানো যে জুবিন গাৰ্গে বিচাৰি পোৱা এইগৰাকী আমাৰ লোকগীতৰ যিগৰাকী সাধক গগন পাঠক, তেখেতে যোগাসন কৰিও ইতিমধ্যে গায়। আপুনি কেনেকৈ কৰে অকণমান যদি আমাক দেখুৱাই দিয়ে। হয়, যোগাসন মানে কি, এইবিলাক যোগাসন আচলতে মই প্ৰথম অৱস্থাত মই দেখাইছিলোঁ আমাৰ পুৰণাখিলা নামঘৰত। তাত দেখাওঁতে গোপালদেৱ গোস্বামী বুলি এজন কুৰাবাৰী সত্ৰাধিকাৰ আছিলে। তেখেতে ক'লে যে এইখিনি যোগাসন, এইখিনি শংকৰদেৱে কৈছিলে, প্ৰহ্লাদে কৈছিলে, ধ্ৰুৱে কৈছিলে, ভগৱানৰ লগত সন্মুখীন হৈছিলে। গতিকে এইখিনি ভকত ভাগৱতৰ লগত সমান সম্বন্ধ আছে বুলি ক'লে। ঠিক তেনেধৰণে মই তিয়ক কলীয়াপানীত নাম সমাৰোহ পাতিছিলে। তাত পীতাম্বৰদেৱ গোস্বামী, দেৱানন্দদেৱ গোস্বামী প্ৰভু সত্ৰপ্ৰভুসকলে তেতিয়া মোক নিমন্ত্ৰণ কৰিছিলে। তাত মই গৈছিলোঁ। এই যোগাসন কৰি মই মানে তাত নাম গাইছিলোঁ, দিহা নাম গাঁৱতে। মই গোলাঘাট জিলাত তেওঁ প্ৰথম স্থান অধিকাৰ কৰিছে বুলি তেখেতে মোক অকণমান চাৰ্টিফিকেট অকণমান দিলে। গতিকে সেই বস্তুভাগ আচলতে মই য'ত ভকত নাথাকে, য'ত মানে ভাগৱত ভকত থাকিব, ত'ত দেখুৱাবলৈ কৈছে। সমান বোলে পাৰ হৈ গৈছে। আজি এতিয়া দেখুৱাব পৰা যাব নাই? দেখুৱাব পৰা যাব, হয়, এটা দুটামান দেখুৱাই দিব পাৰিম বাৰু। হয়, মই এইবিলাক দেখুৱাই টোকাৰী গীতো গাব পাৰোঁ, দিহানামো গাব পাৰোঁ। ঠিক আছে, মই টোকাৰী গীত। ঠিক আছে।
চলিব থাকে মানে দেহাতি চলিব। আৰু এইজনে হ'ল গগন পাঠক। তেখেতে ইতিমধ্যে আমাক যোগাসন কৰি কেনেদৰে টোকাৰী গীত গাব পাৰি সেইটো আমাক দেখুৱালে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আজিৰ দিনটোত, আৰু এইজন মহান শিল্পীক জুবিন গাৰ্গে বিচাৰি পাইছিল, আৰু জুবিন গাৰ্গে ইতিমধ্যে তেখেতে কণ্ঠদান কৰা লিখি উলিওৱা কেইবাটাও গীতত তেখেতে সুৰ দিছিলে, আৰু জুবিন গাৰ্গে কণ্ঠদান কৰিছে প্ৰায় ৬-৭টা টোকাৰী গীতত। আমি আশা কৰিছোঁ যে আমাৰ লগত থকা গগন পাঠক তেখেত সদায় সুস্থ হৈ থাকক, আৰু অসমীয়া লোকসংস্কৃতিৰ যি সাধনা, এই সাধনা অব্যাহত ৰাখক, আৰু চৰকাৰেও এই ব্যক্তিজনৰ প্ৰতি দৃষ্টি দিব। তেতিয়াহে হয়তো আমাৰ মাজত সেই লোকসংস্কৃতিসমূহ জীয়াই থাকিব। তেখেতে আশা কৰিছে যে তেখেতৰ ঘৰলৈ অহা ৰাস্তাটো অতি জৰাজীৰ্ণ, সেই ৰাস্তাটো মেৰামতি কৰি এটা সুচল কৰি দিব লাগে। তেতিয়া হয়তো তেখেতৰ লগতে ওচৰ চুবুৰীয়া সকলৰো যথেষ্ট সকাহ পাব। এই কথা ইতিমধ্যে তেখেতে জনাইছে, আৰু আমি তেখেতৰ উত্তৰ কামনা কৰিছোঁ, আৰু আমি যাতে সদায় তেখেতৰ সেই লোকসংগীত, দেহ বিচাৰ টোকাৰী গীত আমি সদায় শুনি থাকোঁ।